সাজু বুলিবলৈ এনেকুৱা কথা যে মই আচলতে দলৰ কাম কৰি গৈ আছোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে যিমানখিনি পাৰোঁ মোৰ দলটোৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ মই দিন ৰাত একেকাৰ কৰি কাম কৰি গৈ আছোঁ। আগন্তুক নিৰ্বাচন আহি আছে আৰু লগতে তাতকৈও বহুত জৰুৰী যে মই আই মাতৃৰ সেৱাত মই নিজকে আগবঢ়াই গৈছোঁ আৰু মই মোৰ দেখা পোৱাত মই জনাত যিমানখিনি ৰাইজক মই উপকৃত কৰিব বিচাৰোঁ মানে আশা মোৰ আছে, সেইখিনি আশাত মই উপনীত হ'বলৈ আগবাঢ়ি গৈ আছোঁ আৰু অপ্ৰাণ চেষ্টা মই চলাই গৈ আছোঁ। থাকিল মোৰ প্ৰাৰ্থিত্বৰ কথা, সেইটোতো মোৰ ক'বলৈ কোনো অধিকাৰ নাই। মই ভাৰতীয় জনতা পাৰ্টীত বিচাৰি লৈ একো নাপায়। গতিকে মই ক'বলগীয়া একো নাই। মোৰ শীৰ্ষ নেতৃত্ব, মোৰ সবল নেতৃত্ব আছে। শীৰ্ষ সবল নেতৃত্ব এইটো যোগ্য বহুত দিগ্গজ ব্যক্তি আছে। তেখেতসকলে মোতকৈ ভালকৈ জানিব। গতিকে আৰু তেখেতসকলে মই ভাবোঁ যে তেখেতসকলৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস আছে আৰু তেখেতসকলে যিয়ে সিদ্ধান্ত ল'ব, যাকে প্ৰাৰ্থিত্ব দিব, আমি দলৰ কৰ্মী হিচাপে আমি আমাৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ আমি আগন্তুক দিনত প্ৰচেষ্টা চলাই যাম। সমাজ সেৱাটো এনেকুৱা আছে, চৰকাৰেতো চব দিছে ন, চৰকাৰেতো এতিয়া দিবলৈ নাই বুলি ক'বলৈ গ'লে ভুলে হ'ব। কিন্তু চৰকাৰে দিয়াৰ পিছতো কিছুমান কাম এনেকুৱা থাকি যায়, টেকনিকেলি মই আপোনাক বুজাই দিছোঁ। ধৰক এটা নামঘৰক চৰকাৰে অনুদান জনালে, সেই কামটো মই এতিয়া তেনেকুৱা বহুত হৈছে, তেনেকুৱা কামটো চলাই থাকোঁতে যে মানে সেই নামঘৰটোৰ কিনাৰত এজোপা গছ আছিলে, গছজোপাৰ বোলে মানুহে ভাবিলে যে ডাল দুটা কাটি লওঁ, ঘৰটো আমাৰ ভৱিষ্যতলৈ ভাল হ'ব। কিন্তু গছজোপা কাটোতেই কোনোবা মানুহে উল্টা পুল্টা কৰি গছৰ ডালটো আহি নামঘৰ আৰু ভাল হৈ থকা টুকুৰা এটা ভাঙি থাকিলে। কিন্তু চৰকাৰৰ অনুদানততো সেইটো নাই। চৰকাৰে যিটো দিছে সেইটোতো মানুহে কামত লগাই দিছে ধুনীয়াকৈ। এই থাকি যোৱা যিখন পাৰ্ট, সেইখন মই সৌভাগ্য পাইছোঁ। মই ভাবোঁ মোক কিঞ্চিত ব্যক্তি হিচাপে এভাগ নামঘৰৰ বা এভাগ মন্দিৰৰ সিমানটো কাম মই কৰিবলৈ মই সৌভাগ্য পাইছোঁ। গতিকে মই কৰি আহিছোঁ। আৰু বহুত সময়ত মই এনেকুৱা দেখিছোঁ, কিছুমান একেবাৰে দুখীয়া মানুহ, তেখেতসকলে ধৰক কোনোবা তিৰোতা বিয়া হৈ গ'ল, ছাপ'জ কেলকাতালৈ বা ৱেষ্ট বেংগললৈ, কিন্তু বেংগলী মানুহ বা অসমীয়া মানুহ কাৰোবাৰ বেংগলী মানুহলৈ বিয়া হৈ গ'ল, তেখেতে ইয়াৰ পৰা গুচি গ'ল। গুচি যোৱাৰ লগে লগে বহুত দিন তেখেতসকলৰ মাটি বাৰী কাগজ পত্ৰ পেণ্ডিং থাকি গ'ল। এতিয়া ঘূৰি আহি তেখেতসকলে ঘৰো নাপায়, অৰুণোদয় নাপায়, একো নাপায়। কাৰণ কেলৈ? টেকনিকেলি তেওঁলোক ডিফল্ট হৈ আছে। কিন্তু ঘৰটোৰ অৱস্থা ইমানেই বেয়া দেখিছোঁ যে মানুহ ঘৰত ধৰক দুজনী ছোৱালীও আছে উঠি অহা, একেবাৰে আবুৰ নাই তাৰমানে। গতিকে মই ভাবিছোঁ যে কাগজ পত্ৰ ঠিক হ'লে তেখেতসকলৰ আৰু এবছৰমান লাগিব। তাৰপিছতো নিশ্চিতভাৱে আমি চৰকাৰী সাহায্য তেখেতসকলক পাবই। কিন্তু তেতিয়ালৈকে চলিব পৰাকৈ ঘৰটো যিমানটো মেৰামতি ধৰক, মই তেনেকুৱা ধৰণৰ কামবোৰ মই কৰি আহিছোঁ। আৰু সেইটো ভাবোঁ মই কৰি আহি পেলাই মই প্ৰকৃতাৰ্থে এই মানুহবোৰক অন্ততঃ চৰকাৰৰ ওপৰত বিশ্বাসটো থাকি গ'ল, দলৰ মানুহে কৰিছে বুলি এটা বিশ্বাস থাকি গ'ল। আৰু তাতকৈও বহুত জৰুৰী কথা যে মানুহবোৰে একেবাৰে অৱস্থা মানে ঠাণ্ডা গৰমৰ মানুহৰ এটা কথা থাকে, বহুতখিনি মানুহৰ এজন জীয়াই থাকিবলৈ বহুতখিনি বস্তুৰ প্ৰয়োজন হয়। মোৰ সীমিত উপাৰ্জনৰ পৰাই মই যদি এজন মানুহক এবছৰৰ কাৰণে সবল কৰি ৰাখিব পাৰিছোঁ, সেইটো মোৰ সৌভাগ্য বুলি মই ভাবোঁ। স্থানীয় ব্যক্তি মানে মই দেৰগাঁৱৰে, মোৰ একেবাৰে পুৰণা মানুহ আমি। দেৰগাঁৱত মোৰ দেউতা ভাৰতীয় জনতা পাৰ্টীৰ দেৰগাঁৱৰ প্ৰতিষ্ঠাপক আছিলে। মই নিজেও 2095 পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আৰু 2001 চনত মই ভাৰতীয় জনতা পাৰ্টী জইন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই মই মোৰ দেউতাৰ নীতি আদৰ্শ দেখি আৰু মই মোৰ দলটোৰ প্ৰতি মই মোৰ যি দায়িত্ব তন মন ধনেৰে মই অৰ্পণ কৰি আহিছোঁ আৰু আগন্তুক দিনতো অৰ্পণ কৰি থাকিম। আৰু আগন্তুক দিনত এজন স্থানীয় ব্যক্তি হিচাপে মোৰ দেৰগাঁৱৰ বহুত মানুহৰ লগত মই ঘৰুৱা সম্পৰ্ক, মোক চবেই সৰু পোৱা আৰু সেইধৰণে মোক মানুহে মৰম কৰে। সৰুখিনিয়ে শ্ৰদ্ধা দিয়ে, ডাঙৰখিনিয়ে মৰম কৰে। গতিকে মই ভাবোঁ যে মই এজন স্থানীয় ব্যক্তি হিচাপে মোৰ মানুহৰ লগত কমিউনিকেশ্যনটো মই আৰু ধুনীয়া কৰিব পাৰিম আৰু দলৰ যিটো নীতি আদৰ্শ সেইখিনি মানুহৰ মাজত লৈ যাবলৈ মোৰ সুবিধা হৈছে। আৰু আগন্তুক দিনত দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ মই সফল হ'ম বুলি মই ভাবোঁ। দেৰগাঁওবাসী ৰাইজৰ কাৰণে এইটো আহ্বান জনাব বিচাৰিম যে দেৰগাঁওবাসী, মই নিজে দেৰগাঁওবাসী, গতিকে মই মোৰ কি বুলি ক'ম, এখন নাৱৰে যাত্ৰী মই দেৰগাঁওবাসীৰ লগত। গতিকে আগত দিনত আমি দেখি আহিছোঁ যে 10 বছৰ 12 বছৰ কোনো দেৰগাঁৱত উন্নয়ন হোৱা নাই। গতিকে এতিয়া আগন্তুক 2026ত নিৰ্বাচনী আহি আছে। দেৰগাঁও সকলো ভোটাধিকাৰ সাব্যস্ত কৰা মানুহক মই এইটোৱে অনুৰোধ জনাব বিচাৰিম বিনম্ৰভাৱে যে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শখিনি এবাৰ পঢ়ি মেলি ভালকৈ চাওক। আজিকালি ছ'চিয়েল মিডিয়া, ইউটিউব চবতে বস্তুখিনি কি কৰি কোন মানুহে কি কৰি আছে, দলে কি কৰি আছে, চব বস্তু সবিশেষভাৱে মানুহৰ কাৰণে উলিয়াই দিয়া হৈছে, মুকলি কৰি দিয়া হৈছে। গতিকে আপোনালোকে অকণমান পঢ়ি মেলি চাওক, ভালকৈ দলৰ নীতি আদৰ্শখিনি ভালকৈ জাজমেণ্ট কৰি চাওক। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দেৰগাঁৱৰ সাংগঠনিক ভেটি অতিকৈ মজবুত।
গতিকে মই সকলো মই ৰাইজক দলে বলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগন্তুক 2026ত আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটেৰে জয়যুক্ত কৰি আমাৰ দেৰগাঁৱক আৰু দেৰগাঁও ভৱিষ্যত প্ৰজন্মক উন্নতিৰ ৰাস্তাত আগবঢ়াই লৈ যাবলৈ এজন সবল সক্ৰিয় সদস্য হিচাপে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।